আমাৰ পিঠিত লাগি থকা এই ছালফাৰ যিটো লেভেল, এই লেভেলটো আঁতৰাৰ এটাই পথ আছে, সেইটো হৈছে অৰ্থনৈতিকভাৱে জাতিটো শক্তিশালী কৰিবৰ কাৰণে আমি এখন সংগ্ৰামত লিপ্ত হোৱা। আজি মোৰ ল'ৰাই গৌৰৱ কৰিব নোৱাৰে, কেলে মোৰ ল'ৰাটোক কোনোবাই এটিকিং কৰে স্কুলৰ ছাত্ৰইও যে তোৰ বাপে এইটো ছালফাৰ পুতেক, এইটো ছালফাৰ পুতেক, তোৰ বাপে এইটো ছালফাৰ। অধিকাংশ সেইটোৱে কয়, কাৰণ ছালফাৰ মানে এটা মুহূৰ্তত যিটো সন্ত্ৰাস হৈছিলে ইয়াত গুপ্ত হত্যা, সেই সন্ত্ৰাসটো কেইজনমান মানুহে নিজৰ স্বাৰ্থৰ কাৰণে গোটেই আলফা ল'ৰাখিনিক বাধ্য কৰালে, বন্দুক মূৰত লগাই পেলাই তেওঁলোকক অভিযানত লিপ্ত কৰালে। আজি আমি সেইকাৰণে গোটেই অসমৰ বিভিন্ন পৰ্যায়ত গৈছোঁ, ল'ৰাখিনি লগ কৰিছোঁ, তেওঁলোকে কৈছে আমি কিবা এটা কৰিম। মই কৈছোঁ এটাই পথ আছে, আমাৰ পিঠিত লাগি থকা এই ছালফাৰ যিটো লেভেল, এই লেভেলটো আঁতৰাৰ এটাই পথ আছে, সেইটো হৈছে অৰ্থনৈতিকভাৱে জাতিটো শক্তিশালী কৰিবৰ কাৰণে আমি এখন সংগ্ৰামত লিপ্ত হোৱা। আৰু সেইটোৱে হৈছে যে আমি খেতি কৰিম, আমি নিজকে স্বাৱলম্বী কৰিম আৰু নতুন প্ৰজন্মক আত্মনিৰ্ভৰশীল কৰিব পৰাকৈ আমি তাত জড়িত কৰাম। যেতিয়া আমি এই পৰ্যায়ত সফল হ'ম, জনগণেও আমাক আদৰি ল'বলৈ চেষ্টা কৰিব আৰু তেতিয়া অন্ততঃ মোৰ ল'ৰাটোৱেও গৌৰৱে ক'ব পাৰিব যে মোৰ দেউতা এজন প্ৰাক্তন আলফা, এজন প্ৰাক্তন বিপ্লৱী বা প্ৰাক্তন আলফা বুলি মোক ল'ৰাটোৱে গৌৰৱ কৰিবলৈ বাধ্য হ'ব। কিন্তু আজি মোৰ ল'ৰাই গৌৰৱ কৰিব নোৱাৰে, কেলে মোৰ ল'ৰাটোক কোনোবাই এটিকিং কৰে স্কুলৰ ছাত্ৰইও যে তোৰ বাপে এইটো ছালফাৰ পুতেক, এইটো ছালফাৰ পুতেক, তোৰ বাপে এইটো ছালফাৰ। অধিকাংশ সেইটোৱে কয়, কাৰণ ছালফাৰ মানে এটা মুহূৰ্তত যিটো সন্ত্ৰাস হৈছিলে ইয়াত গুপ্ত হত্যা, সেই সন্ত্ৰাসটো কেইজনমান মানুহে নিজৰ স্বাৰ্থৰ কাৰণে গোটেই আলফা ল'ৰাখিনিক বাধ্য কৰালে, বন্দুক মূৰত লগাই পেলাই তেওঁলোকক অভিযানত লিপ্ত কৰালে। কিন্তু ল'ৰাখিনি আন্তৰিকতাৰে কাহানিও কোনো ল'ৰাৰ হত্যা কৰিবৰ কাৰণে কেতিয়াও আগবাঢ়ি অহা নাছিল। গতিকে মই কৈছোঁ যে সেইকাৰণে সেই 2-4জন বাদ দি পেলাই আমি আহক গোটেইখিনি এক হওঁ আৰু এক হৈ আমি এক অৰ্থনৈতিক সংগ্ৰাম আৰম্ভ কৰোঁ। আৰু ইতিমধ্যে আপোনাক জনাবলৈ পাই ভাল পাইছোঁ যে আমি ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তত অৰ্থনৈতিক সংগ্ৰামখন আৰম্ভ কৰিছোঁ। ধুবুৰীটো আৰম্ভ কৰিছোঁ, বৰপেটাত আৰম্ভ কৰিছোঁ, নলবাৰীত আৰম্ভ কৰিছোঁ, হোজাইত আৰম্ভ কৰিছোঁ, ধেমাজিত আৰম্ভ কৰিছোঁ, মাজুলীত আৰম্ভ কৰিছোঁ, গোলাঘাটত আৰম্ভ কৰিছোঁ, আনকি আমি তিনিচুকীয়া জিলাটো আৰম্ভ কৰিছোঁ। ইয়াত আলফাৰ সেই প্ৰাক্তন ল'ৰা, যিবিলাক ল'ৰা 45ৰ ঊৰ্ধত, 55 বছৰ বয়সীয়া ল'ৰাই এতিয়া আকৌ ট্ৰেক্টৰখন লৈছে, নিজে ট্ৰেক্টৰ হাল বাইছে, নিজে কোৰ মাৰিছে আৰু নিজেই খেতি কৰিবলৈ বাধ্য হৈছে। মই কৈছোঁ যে আমি এটা আদৰ্শ প্ৰতিষ্ঠা কৰি যাওঁ। আমি স্বাধীনতাৰ কাৰণে সংগ্ৰাম কৰিছিলোঁ, তাত নোৱাৰিলোঁ, এতিয়া অন্ততঃ আমি স্বাধীনতাৰ বীজটো ৰোপণ কৰি যাওঁ খেতি পথাৰত, যে এই ধৰণে স্বাধীনতা আহিব, এই ধৰণে জাতিটো সুৰক্ষিত হ'ব। গতিকে সকলোকে কৈছোঁ আহক অৰ্থনৈতিক ক্ষেত্ৰখনত আমি জঁপিয়াই পৰোঁ আৰু এই ল'ৰাখিনিক যদি আমি সংগঠিত কৰিব পাৰোঁ, ক্ৰমান্বয়ে ই এটা জাতীয় শক্তিলৈ ৰূপান্তৰিত যে হ'ব এইটো নিশ্চিত। কেলে প্ৰাক্তন আলফাৰ এনেকুৱা এখন অসমত গাঁও নাই যিখন গাঁৱত এজন হ'লেও আলফাৰ সদস্য নাই। প্ৰতিখন গাঁৱতে এজন হ'লেও আলফা সদস্য আছে, সি হয় প্ৰাক্তন নহয় আলফা কৰি থকাই হওক। গতিকে প্ৰতিখন তাৰমানে কি এই জাতীয় সংগঠনটো যদি সৃষ্টি কৰিবলগীয়া হয়, প্ৰত্যেকখন গাঁৱতে ই জড়িত কৰি দিব, হয় প্ৰাক্তন আলফা নহয় শ্বহীদ পৰিয়াল। শ্বহীদ পৰিয়ালকো আমি ইয়াত অংশগ্ৰহণ কৰিবলৈ আমি চেষ্টা কৰিছোঁ যে শ্বহীদৰ যিবিলাক পৰিয়াল অৱস্থাহীন পৰিয়াল, তেওঁলোকৰ সদস্যসকলকো আমি ইয়াত জড়িত কৰি পেলাই অৰ্থনৈতিক সংগ্ৰামখনত আগবঢ়াই নিবলৈ চেষ্টা কৰিছোঁ। গতিকে শ্বহীদ পৰিয়ালসকল, প্ৰাক্তন আলফাসকল, পৰাপক্ষত নিৰ্যাতিত পৰিয়ালসকলক যদি লৈ পেলাই এই মঞ্চখন তৈয়াৰ কৰিব পাৰোঁ, এই মঞ্চখনৰ অধিকাংশ ল'ৰাই কিন্তু মনত ৰাখিব জাতীয় চেণ্টিমেণ্ট থকা ল'ৰা, মৰিবলৈ ভয় নকৰা ল'ৰা। এই ল'ৰাখিনিক যদি আমি পুনৰ সংগঠিত কৰিব পাৰোঁ, ভৱিষ্যতে এই ল'ৰাখিনিৰ যোগেদি এটা জাতীয় শক্তি ৰূপান্তৰিত হ'ব বুলি মোৰ দৃঢ় বিশ্বাস আছে। আৰু সেই কামখিনিৰ কাৰণে আমি কামখিনি কৰিবলৈ গৈ আছোঁ। বাকী ৰাইজৰ ইচ্ছা, ৰাইজে আদৰি ল'বও পাৰে নল'বও পাৰে, কিন্তু আমি মৰা আগদিনাখনলৈকে কাম কৰি যাম। মোৰ দৃষ্টিভংগী এটা, মই চলিব পৰা হ'লোঁ, মোক এতিয়া অধিক আমি এটাই দৃষ্টিভংগী লৈছোঁ, চলিব পৰাকৈ ইনকাম কৰা, অধিক টকাৰ প্ৰতি লালসিত নহ'বা। ঢেৰ টকা জমা কৰি পেলাই মই কি কৰিম? মোৰ এতিয়াই ল'ৰাটোক মানুহ কৰাৰ দায়িত্বটো মোৰ, মানুহ কৰিব লাগিব। তাক টকা পইচা দি পেলাই মানুহ কৰিব নহয়, সমাজৰ এজন সচেতন ব্যক্তি হিচাপে তাক মই গঢ় দিবলৈ বিচাৰিছোঁ। সি মানুহ হোৱাৰ পিছত তাৰ নিজৰ
পৰিয়ালটো চলাবৰ কাৰণে চেষ্টা কৰিবই গতিকে মানুহ হিচাপে মই তাক গঢ় দিবলৈ বিচাৰিছোঁ টকা পইচা মোক ধেৰ নালাগে গতিকে মই যেতিয়া নিজকেই মানে আত্মনিৰ্ভৰ হ'লোঁ বুলি ভাবি ল'ম তাৰ পৰৱৰ্তী সময়খিনি মই জাতিটোক আৰু এই নতুন উঠি অহাৰ প্ৰজন্মক দিবলৈ বিচাৰিছোঁ সেইকাৰণে এতিয়া মই একেবাৰে ধুবুৰীৰ পৰা বৰপেটাৰ পৰা মাজুলীলৈকে ঘূৰিবলৈ চেষ্টা কৰিছোঁ যাতে এই ল'ৰাখিনিক লৈ পেলাই কিবা এটা কৰিব পাৰোঁ তাৰ পৰা মোক 1 টকাও নালাগে মই 10 টকা ইনকাম কৰিব নিবিচাৰোঁ বৰঞ্চ মোৰ পৰা মই অলপ দি হ'লেও ল'ৰাখিনিক আগবঢ়াই নিব পাৰোঁ নেকি তাকে চেষ্টা কৰিম কিমান ল'ৰা আপুনি মোটামুটি আপুনি মানে প্ৰাক্তন আলফাৰ ধৰক এতিয়া আমাৰ প্ৰায় 3000 3500 মান ল'ৰা ঐক্যবদ্ধ হৈছে আমি জানুৱাৰীৰ মাজভাগতে আমি এখন সতীৰ্থ সন্মিলন গুৱাহাটীত পাতিম আৰু য'ত আমাৰ টাৰ্গেট প্ৰায় 5000 ল'ৰা আমি প্ৰাক্তন আলফা ল'ৰাক ঐক্যবদ্ধ কৰা আৰু 5000 প্ৰাক্তন আলফা ল'ৰাক আমি জানুৱাৰী লাষ্টত আমি ঐক্যবদ্ধ কৰিব পাৰিম আৰু এই 5000 ল'ৰা যদি ঐক্যবদ্ধ কৰিব পাৰোঁ 5000 ল'ৰাৰ যোগেদিয়ে আমি অৰ্থনৈতিক যাত্ৰাটো আৰম্ভ কৰিম আৰু আমাৰ আটাইতকৈ ভাল লগা দিশটো এইটোৱে যে আমাৰ কোনো ল'ৰাৰ এই মানে উচ্চাকাংক্ষী মনোভাৱটো নাই তেওঁলোকে কষ্ট কৰিব তেওঁলোকক কেৱল লাইনটোৱে লাগে গাইডেন্সটো লাগে আৰু এই ক্ষেত্ৰত আমাক সঁচা কথা ক'বলৈ গ'লে আমাক অসম মানে আমাৰ অসম পুলিচ প্ৰশাসনৰ ADGP হীৰেন নাথ ছাৰে যথেষ্ট সহায় কৰিছে তেখেতে আমাৰ অন্তৰৰ ল'ৰাবিলাকক খেতি বাতিৰ ক্ষেত্ৰত লগাবৰ কাৰণে মোক কৈছে যে ল'ৰাখিনিক ভালকৈ লগোৱা যিখিনি ছাপোৰ্ট লাগে মই দিম আৰু তেখেতে DC আমাৰ প্ৰতিখন জিলাৰ DCক তেখেতে অকণমান হ'লেও জনাই দিছে ল'ৰাখিনিক উৎসাহিত কৰিবৰ কাৰণে সেই হিচাপে DC মহোদয়েও আমাক প্ৰতিখন জিলাত য'তে সুবিধা হৈছে তাত মাটি দিছে যেনেকৈ মাজুলীত আমাক 2000 বিঘা মাটি দিছে তাত আমি সৰিয়হ খেতি মটৰ খেতি আলু খেতি কৰিছোঁৱেই আৰু নুমলীগড়ৰ পৰা মই ইতিমধ্যে এখন ট্ৰেক্টৰ উলিয়াই পেলাই ল'ৰাখিনিক দিছোঁ ট্ৰেক্টৰ নিজে ল'ৰাখিনি হাল বাইছে আৰু উপায়ুক্ত মহোদয়ে প্ৰতিদিনাখনেই ল'ৰাখিনিক ফোনত যোগাযোগ কৰি আছে কেনেকৈ কিমান আগবাঢ়িছে ল'ৰাখিনি তাতে সাহস পাইছে যে উপায়ুক্ত মহোদয়ে আমাক খবৰ লৈ আছে প্ৰতিদিনাখনে আৰু খেতিলৈ গৈছে গতিকে ল'ৰাখিনি সাহসটো এতিয়া তুংগত আছে সাহস ল'ৰাখিনি উৎসাহটো তুংগত আছে ইয়াক যদি আমি অলপ গতি দিব পাৰোঁ তেতিয়াহ'লে হয়তো আমি 1-1.5 বছৰত এটা চেঞ্জ আনিব পাৰিম সেইটোৱে মোৰ লক্ষ্য লাষ্ট প্ৰশ্ন এটা আপোনাক কৰিব বিচাৰিছোঁ প্ৰশ্নটো হৈছে কাকো আমি আক্ৰমণ কৰিব বিচৰা নাই যিসকল আলফাৰ শীৰ্ষ নেতৃত্বই বাংলাদেশৰ পৰা আহিলে তেওঁলোকে বাংলাদেশৰ পৰা আহি এতিয়া দেখিলোঁ তেওঁলোকে বেডৰুমে সোমাই গ'ল ক'বলৈ বেয়া আৰু আপুনি ভাৰতবৰ্ষৰ ভিতৰত অৰণ্যত থাকি অৰণ্যৰ পৰা আহি পেলাই আপুনি খেতি পথাৰলৈ গুচি আহিলে এই পাৰ্থক্যটো কিয় হ'ল মোৰ শেষ প্ৰশ্ন আপোনালৈ এটা কথা স্পষ্ট হ'ব মই সৰুৰ পৰাই মোৰ এটা সামাজিক মন আছে মই সৰুৰ পৰাই সামাজিক হৈ থাকিবলৈ ভাল পাইছিলোঁ নিজৰ লগতে গাঁওখনৰ কাৰণে মই আগতে আমি যুৱ সংঘ কৰিছিলোঁ গাঁওখনৰ কাম কৰিছিলোঁ ৰাস্তা পদূলি বনাইছিলোঁ ক'ৰবাত গাঁৱত গৈ পেলাই সহায় কৰিছিলোঁ এই ধৰণৰ কামবিলাকে আমাৰ মনটো সামাজিক কৰি তুলিলে গতিকে সেইকাৰণে অসম আন্দোলন কৰিলোঁ বিদেশীকেইটা আন্দোলন কৰিলোঁ বিদেশীকেইটা আন্দোলনৰ পিছত 20 বছৰ সহস্ৰ সংগ্ৰাম কৰিলোঁ সহস্ৰ সংগ্ৰাম কৰি পেলাই যেতিয়া আদৰ্শটো কাৰণে ওলাই আহিলোঁ ওলাই পেলাই ঘৰত বহি থকাৰ পিছত মন নাই বহা যে আমি কিবা এটা কৰিব লাগিব লগে লগে অৰ্থনৈতিক সংগ্ৰামখনত লিপ্ত হৈছোঁ অৰ্থনৈতিক সংগ্ৰামখন কৰিবলৈ যাওঁতেও আপোনালোকে জানে যে আমাৰ সন্দৰ্ভত যথেষ্ট বিতৰ্ক সৃষ্টি কৰি পেলাই আমাক একেবাৰে আত্মহত্যা কৰিব পৰা পৰ্যায়লৈ ঠেলি দিছিলে এটা সময়ত কিন্তু মনত দৃঢ়তা আছে আৰু আমি জানো যে আমি যিখিনি কাম কৰিছোঁ শুদ্ধ সঁচা মই নিজেই জানো মই সঁচা শুদ্ধত আছোঁ গতিকে ইমান পৰ্যায়ত ঠেলি দিয়াৰ পিছতো আকৌ ঘৰত বহি থাকিবলৈ মন নগৈ পেলাই আকৌ সামাজিক কামখিনিত লিপ্ত হৈছোঁ আৰু এইটো পৰ্যায়ত আজি তাৰিখত আটাইতকৈ ভাল লাগিছে যে প্ৰাক্তন আমাতকৈ জ্যেষ্ঠ ল'ৰাখিনিৰ লগত থাকি পেলাই একেলগে আকৌ আমি অৰ্থনৈতিক সংগ্ৰামখন কৰিবলৈ আগবাঢ়িছোঁ সেইটো আটাইতকৈ মোৰ কাৰণে ভাল দিশ আৰু মৰা আগদিনাখনলৈকে এই ধৰণেই সামাজিক ক্ষেত্ৰখনত থাকি পেলাই মৰিবলৈ বিচাৰিম মই শেষ প্ৰশ্ন বুলি কৈছিলোঁ যদিও আৰু এটা প্ৰশ্ন আপুনি যিহেতু প্ৰসংগটো উলিয়ালে মই আজি আপোনাক ক'বলৈ সুধিছোঁ প্ৰশ্নটো হ'ল কি যেতিয়া আপুনি 2008 যেতিয়া প্ৰথম 28 বেটেলিয়নৰ পৰা আলোচনা কৰিবলৈ ওলাই আহিছিল তেতিয়াও এজন মই সাংবাদিকে আছিলোঁ সেই মুহূৰ্তত তেতিয়া মোক বহুতে ফোন কৰিছে যে জিতেন্দ্ৰতে বহুত টকা লৈ ওলাই গুচি গ'ল আজি আপুনি ক্লিয়াৰ কৰক এইবিলাক কথা আচলতে জিতেন্দ্ৰতে বহুত টকা লৈ গুচি গ'ল জিতেন্দ্ৰই আমাক নজনালে মনে মনে বহুত টকা লুকুৱাই থৈছিলে ইত্যাদি বহুত কৰি আপোনাক শেষ কৰি দিব বিচাৰিছিল কিন্তু আপোনাক আপুনি যেতিয়া অৰণ্যত আছিলে আপোনাক কিবা কাৰণে মই এজন সাংবাদিক হিচাপে আপোনাৰ সৈতে আপোনাৰ যোগাযোগত মই আছিলোঁ তেতিয়া আপোনাৰ ছেক্ৰিফাইচটো মই দেখিছিলোঁ বিভিন্ন ধৰণত আপুনি সামৰিক অপাৰেশ্যনবিলাকত কেনেকৈ ল'ৰাখিনিক সংগঠিত কৰি বচাই লৈ ঘূৰি ফুৰিছিল গাঁৱে গাঁৱে সেইটো মই দেখিছিলোঁ যদিও মই চকুৰে দেখা নাছিলোঁ কিন্তু মই জানিছিলোঁ মোৰ বিভিন্ন ধৰণৰ সূত্ৰই মোক খবৰ দিছিল যে জিতেন্দ্ৰই এনেকৈ সেই ল'ৰাখিনি বচাইছে আমুক কৰিছে তামুক কৰিছে তেতিয়া কিন্তু শীৰ্ষ নেতৃত্বৰ কোনো খবৰ খাতি নাছিল সেই মুহূৰ্তত খুব দুখ লগা কথা এইবিলাক ক'বলৈ গ'লে অন্য এখন ৰামায়ণ হ'বগৈ কিন্তু যেতিয়া আপুনি ওলাই আহিলে তেতিয়া আপোনাৰ বিৰুদ্ধেচন কৰা আপোনাৰ বহুত সতীৰ্থ ওলাই আহিছিল যে জিতেন্দ্ৰ আমুক তামুক মই তেতিয়া দুখ লাগে
সেইদিনা মানুহে যেতিয়া মানুহজনে যেতিয়া অকলে অকলে ল'ৰাখিনিলৈ ঘূৰি ফুৰিছিল আৰ্মি অপাৰেশ্যনত যেতিয়া আপোনাৰ লগত 4-5জন ল'ৰা লগাৰ তাৎক্ষণিকভাৱে যেতিয়া মানে কেজুৱেলিটি হৈ ঢুকাইছিল সেইবিলাক আমি নিজেই দেখিছিলোঁ গতিকে এই যে অভিযোগটো আপোনাৰ প্ৰতি ৰাইজে মাজে মাজে দি থাকিবলৈ বিচাৰে মই বাৰু বিশ্বাস নকৰোঁ এইবিলাক কথা যিহেতু কোনো প্ৰমাণ হোৱা যেনেকৈ দেখা নাই বা নাজানো এইবিলাক প্ৰশ্নৰ আপোনাৰ উত্তৰটো কি এই অভিযোগবিলাক চাওক অভিযোগটো ঢেৰ আছে আনকি মোক কি মিছা কথা ক'ম এজন প্ৰাক্তন DGP নাম নকওঁ DGPজনে আমাৰ এজন সতীৰ্থ কৈছে জিতেন দত্তৰ যে 300 কোটিমান টকা আছে হ'বলা তেখেত তেতিয়া মই আলফাত মই চিজ ফায়াৰ কৰা অহাৰ পিছত আছিলে তেখেতে কৈছে যে জিতেন দত্তৰ 300-400 কোটিমান টকা আছে হ'বলা মই তেতিয়া আচৰিত খালোঁ যে DGPৰো যদি তেনেকুৱা চিন্তাধাৰা হয় সাধাৰণ ৰাইজতো তাতকেতো আৰু তেতিয়া সাধাৰণ ৰাইজৰ চিন্তাখিনি কেনেকুৱা হ'ব কিন্তু মই এটা কথা আপোনাক কওঁ যে যি সময়ত আমি আলফাত আছিলোঁ আমাৰ গোটেই 28 বেটেলিয়নটো চলাবৰ কাৰণে বছৰেকত আমাৰ বাজেট 70-80 লাখ টকা এই 70-80 লাখ টকা তুলিবৰ কাৰণে আমি কিমান কষ্ট কৰিবলগীয়া পৰে তাক আপুনি কল্পনা কৰিব নোৱাৰে আজিও আমাৰ ধৰক এই নিউজটো যদি চাই আছে যথেষ্ট ল'ৰা কালেকশ্যনত থকা ল'ৰা বহুত আছে তেওঁলোকে গম পাব যে আমি 70 লাখ টকা বছৰেকত কালেকশ্যন কৰিবৰ আমাৰ কিমান অসুবিধা আমি কাৰোবাক 10 লাখ টকা এটা লিখি পেলাই কাগজত দিব পাৰোঁ 10 লাখ টকা দিয়াৰ লগে লগে 10 লাখ টকা কোনোবাই দিয়ে জানো কোনেও নিদিয়ে সেই 10 লাখ টকাৰ ঠাইত কোনোবাই 50,000 কোনোবাই 1 লাখ টকা এটা দিয়ে গতিকে এইয়ে আমাৰ তিনিচুকীয়া জিলাখনত আমি এটা নিৰ্দিষ্ট সীমা বান্ধি দিছিলোঁ গোটেই ব্যৱসায়খিনিক যে আপুনি বছৰেকত ইমান টকা দিব কাৰোবাক 50,000 কাৰোবাক 60,000 আৰু তেনেকৈ আমাৰ 60-70 লাখ টকা এটা আহে সেইটোৱে দল আমি চলাওঁ আমি কামাণ্ডাৰ হোৱাৰ আগলৈকে আমাৰ যেতিয়া জিলা সমিতি আছিলে ডিষ্ট্ৰিক্ট কমিটি আছিলে আমাক মাহেকত আমাক পকেট খৰচ দিয়ে 250 টকা জিলাৰ সভাপতিয়ে আমাক পকেট খৰচ দিয়ে 250 টকা তাৰমানে কি আমি চাইকেল লৈ ঘূৰোঁ চাইকেলৰ পামচাৰ হ'লে পামচাৰ মাৰি পেলাই চলিব পৰাকৈ মাহেকত আমাৰ বাজেট 250 টকা হয় কালেকশ্যন আমি কৰিছিলোঁ মইতো কালেকশ্যন নকৰোঁ মোৰ সতীৰ্থসকলে কালেকশ্যন কৰে আজি সতীৰ্থসকলক মোক কোনে কালেকশ্যন কৰে গোটেইখিনি তাৰ অধিকাংশ সতীৰ্থ জীৱিত এতিয়াও আছেই খাৰা কৰি দিম ৰাইজৰ সন্মুখত কওকচোন তেওঁলোকে কিমান হাজাৰ কোটি টকা কালেকশ্যন কৰিছিলে আৰু মই যদি আজি তাৰিখত 100 কোটি 150 কোটি টকা কালেকশ্যন লৈ আহিব পাৰিলেহেঁতেন মোৰ সতীৰ্থই কালি মোৰ ঘৰৰ সন্মুখত গৈ পেলাই আন্দোলন কৰিলেহেঁতেন আপুনি ইমান টকা লৈ আহিলে তাই এইখিনি টকা মোকো দিয়ক কিন্তু আমি তেনেধৰণৰ কোনো টকা দলৰ পৰা অনা নাই আৰু দলৰ পৰা তেনেকৈ একো টকা আমি মৰাও নাই আমি একদম আন্তৰিকতাৰে আমি গোটেই কামখিনি কৰিছোঁ আৰু আজি আপুনি মোৰ গোটেই এই জাৰ্ণিটোত মই যথেষ্ট কামো কৰিছোঁ মই বহু কোটি টকাৰ কাম কৰিছোঁ আৰু এই কাম কৰিবলৈ যাওঁতে মই বেংকৰ লোন লৈ পেলাই কৰিছোঁ মোৰ আজিৰ তাৰিখতো ইণ্ডিয়ান বেংক মই নাম কৈ দিছোঁ ডিব্ৰুগড় ব্ৰাঞ্চত গ'লেই গম পাব যে মোৰ তাত আজিৰ তাৰিখত 3 কোটি টকাৰ লোন আছে এতিয়াও মাজে মাজে মই ডিফল্টাৰ হওঁ ইণ্টাৰেষ্ট দিব নোৱাৰোঁ আৰু এই লোনখিনি আপুনি মানিব আজি 11 চনৰ পৰা আজি 23 চন হ'ল 24 চন মই লোনখিনি আজিলৈকে মাৰিব পৰা নাই কেৱল মই ইণ্টাৰেষ্টটো দি আছোঁ যদি মোৰ ওচৰত টকা থাকিলহেঁতেন মই মাহেকত 2.5 লাখ 3 লাখ টকা ইণ্টাৰেষ্ট দিয়াতকৈ মই যদি ইমান কোটি টকা থাকিলহেঁতেন মই বেংকত টকাখিনি দি পেলাই মই ফ্ৰী হৈ যাব পাৰিলহেঁতেন এনেকুৱা এটা পৰ্যায় আহিছে আজি তাৰিখত মই লোনখিনি দিব নোৱাৰাৰ কাৰণে মোৰ ৰিজৰ্টখনো নটিচ আহোঁ পৰ্যায় হৈ গৈছে এইটো পৰ্যায়ত আছোঁ কিন্তু তথাপিও ষ্ট্ৰাগল কৰি আছোঁ মোৰ চলিবৰ কাৰণে মই যেনে তেনে যিখিনি আছে ইনকাম কৰি ল'ম এতিয়া যদি মোৰ এটাই সমস্যা আছে যে বেংকৰ লোনটো মাৰিব পাৰিলে মই অন্ততঃ পৰিয়ালটোক ছেভ কৰি যাব পাৰোঁ মোৰ ঘৰৰ সম্পত্তি মোৰ ৰিজৰ্টখন মোৰ ঘৰৰ সম্পত্তি সকলো বেংকত মৰ্টগেজ আজিৰ তাৰিখত বেংকে এনেই লোন দিব নেকি মোৰ ঘৰৰ সম্পত্তি আৰু ৰিজৰ্টখন বেংকত মৰ্টগেজ দি পেলাই মই লোন লৈ পেলাই এই কামখিনি কৰি আছোঁ গতিকে আমাক কোনোবাই ভাবিব পাৰে বহু টকাৰ মালিক বুলি আৰু সেইটো কাৰণে কি হয় ডনেশ্যনবিলাকো আহে তেনেধৰণৰ 50,000 টকা 1 লাখ টকা ডনেশ্যন বিচাৰি পেলাই আমালৈ চিঠি দিয়ে এতিয়া এনেকুৱা এটা অৱস্থা হৈছে সামাজিক মানুহ হিচাপে লাজো লাগে উপায় নাই তাৰ মাজতে যিমান পাৰোঁ দিবলৈ চেষ্টা কৰোঁ কিন্তু তেওঁলোকে ভাবি ল'লে এই যে আপুনি দিয়ে টকাটো তেওঁলোকে কি বুলি ভাবে জানেনে এই টকা মাৰি অনা টকাহে কি চিন্তা সেইটো কিন্তু আন্তৰিকতা নলয় টকাটো ডনেশ্যন দিয়া টকাটো আন্তৰিকতা নলয় জিতেন দত্তই আন্তৰিকতা টকা বোলে 10,000 দিছে আন্তৰিকতা নলয় এই আৰু কি যায়নো আলফাৰ পৰা মাৰি অনা টকা কিন্তু মই কষ্ট কৰা টকাটো তেওঁলোকক দিলেও তেওঁলোকে সেইটো আলফাৰ পৰা মাৰি অনা টকা বুলিয়েই ভাবিবলৈ চেষ্টা কৰে গতিকে সেইকাৰণে এইবিলাক সময়ে উত্তৰ দিব আৰু
সময়ত আমি নিশ্চয় এদিন প্ৰমাণ কৰি দিম আমি সংযুক্ত আজি আপুনি মুকলিয়ে কৈছোঁ সংযুক্ত মুক্তি বাহিনী অসমৰ পৰা জিতেন দত্তই 10 টকাও মাৰি অনা নাই যি কৰিছে ইয়াতেই কৰিছোঁ যি কাম কৰি পেলাই কৈছোঁ মই PW ফাৰ্ষ্ট ক্লাছ কণ্ট্ৰেক্টৰ মই যেতিয়া PW ৰেজিষ্ট্ৰেশ্যন কৰিছিলোঁ মোৰ জ্যেষ্ঠসকলে মোক গালি পাৰিছিল চিজপাই কৰি পেলাই তই কণ্ট্ৰেক্টৰ হবি নেকি মই তেতিয়া কৈছিলোঁ যে মই মোৰ প্লেটফৰ্মখন বনাবই লাগিব কাম যদি নকৰোঁ মোক কাইলৈ অৱস্থা বেয়া হৈ যাব মই চিণ্ডিকেট নকৰোঁ মই ডনেশ্যন নলওঁ আৰু মই কোনো গুণ্ডাগিৰি নকৰোঁ আৰু আজি তাৰিখলৈকে মোৰ এগেইনষ্টত গোটেই অসমত খবৰ লওক যদি ক'ৰবাত জিতেন দত্তই কালেকশ্যন কৰা গুণ্ডাগিৰি কৰা আৰু চিণ্ডিকেট কৰাৰ এটাও যদি কোনোবা থানাত কমপ্লেইন পায় মই ৰাজহুৱা জীৱন ত্যাগ কৰিম ক'তো কমপ্লেইন নাই কোনো পুলিচ অফিচাৰে ক'ব নোৱাৰে জিতেন দত্তই কালেকশ্যন বিচাৰিছে বা জিতেন দত্তই চিণ্ডিকেট কৰিছে মই নিকাভাৱে টেণ্ডাৰ মাৰিছোঁ টেণ্ডাৰ পাইছোঁ কাম কৰিছোঁ আৰু যি কাম কৰিছোঁ সৎভাৱে কৰিছোঁ তাৰ পৰাই আজি তাৰিখত প্ৰফিট কৰি পেলাই মই ৰিজৰ্ট বনাইছোঁ আৰু সেই ৰিজৰ্টখন কিন্তু মই মৰ্টগেজত দি পেলাই সেই 3 কোটি টকা লোন ল'লোঁ লোন লৈ পেলাই বাকী কামখিনি কৰি আছোঁ গতিকে সেইকাৰণে একদম ক্লিয়াৰ হৈ আছোঁ মোৰ বৰ বেছি উচ্চাকাংক্ষাও নাই মই চলিব পাৰিলে হ'ল আৰু সেইকাৰণে চলিব পৰা অৱস্থাত আছোঁ গতিকে সময়খিনি এতিয়া প্ৰাক্তন আলফাক দিছোঁ প্ৰাক্তন আলফাই মোক ক'ব নোৱাৰে মুকলিকে কৈছোঁ আপোনালোকৰ মজিয়াত কাহানি ক'ব নোৱাৰে জিতেন দত্তই বোলে ধুবুৰীলৈ গৈছে আমাৰ পৰা তেলটো ভৰাই লৈছে বুলি মই মোৰ নিজৰ টকাই ধুবুৰীও গৈছোঁ বৰপেটাও গৈছোঁ মাজুলীও গৈছোঁ নিজৰ টকা খৰচ কৰি পেলাই গৈছোঁ মোক 10 টকাও প্ৰাক্তন আলফাৰ পৰা নালাগে কিন্তু যদি মই 1000 ল'ৰাকো যদি আত্মনিৰ্ভৰশীল কৰি তুলিব পাৰোঁ তেতিয়াহ'লে মই গৌৰৱ কৰিব পাৰিম যে জীৱনত কিবা এটা কৰিলোঁ অন্তত স্বাধীনতা আনিব নোৱাৰিলোঁ সহস্ৰ সংগ্ৰাম কৰি পেলাই এখিনি ল'ৰা হয় মোৰ কাৰণে মৃত্যুবৰণ কৰিলে মই শ্বহীদ পৰিয়ালখিনিৰ সপোনবিলাক বাস্তৱত ৰূপ দিব নোৱাৰিলোঁ কিন্তু মই 1000 প্ৰাক্তন আলফাক বোলে স্বাৱলম্বী কৰিবলৈ অন্তত গৌৰৱ কৰিব পাৰিম আৰু খুব শান্তিৰে মৰিব পাৰিম সেইটোৱে মোৰ জীৱনৰ লক্ষ্য আৰু একো লক্ষ্য নাই ৰাজনীতি মই এইটো ক্লিয়াৰ কৈছোঁ আপোনালোকৰ মজিয়ে বহুতে কয় জিতেন দত্তই পলিটিক্স কৰিব সেইকাৰণে এইবিলাক কৰিছে বহুত দূৰত মই ৰাজনীতি জীৱনত নকৰোঁ মৰা দিনাখনলৈকে ৰাজনীতি নকৰোঁ এইটো ক্লিয়াৰ MLA নহয় কাহানি নহওঁ কাৰণ এইবিলাক হ'লে কি হ'ব আজি তাৰিখত আপুনি বিজেপি MLA হওক কংগ্ৰেছ কেইটাৰ লগত বেয়া হ'ব লাগিব কংগ্ৰেছৰ দলত গ'লে আপুনি বিজেপি কেইটাৰ লগত বেয়া হ'ব লাগিব মোৰ কথা মোৰ আশে পাশে গোটেই সমাজখনৰ লগত মই মিলিজুলি থাকিব বিচাৰোঁ সকলোৰ লগত হাঁহি ধেমালি কৰি পেলাই সকলোৰ লগত মিলা প্ৰীতিৰে থাকি পেলাই মই জীৱনৰ শেষ সময়ছোৱা পাৰ কৰিব বিচাৰোঁ 20টা বছৰ বহু কষ্ট কৰিলোঁ ভাবিব নোৱাৰা কষ্ট কৰিলোঁ কোনোবাই ভাবিব পাৰে আমি লাভ-বিৰা কৰিলোঁ বুলি আমি মৰণপণ যুদ্ধ কৰিলোঁ ডিব্ৰু চৈখোৱা নিচিনা জেগাত আমি আমাৰ গোটেই সতীৰ্থখিনিয়ে 10 দিন 12 দিন একো নেখাই পেলাই যুদ্ধ কৰি ল'ৰাখিনিক বচাই পেলাই উলিয়াই অনাৰ অভিজ্ঞতা আমাৰ আছে সংগ্ৰাম কৰিছোঁ কোনোবাই কয় যে এটি আলফাৰ নামত লাভ-বিৰা কৰিলে আমি জীৱনত কাহানি লাভ-বিৰা কৰা নাছিলোঁ আৰু আলফাত থকা সময়ছোৱাত আমি কাহানিও আমাৰ মনত বেলেগ একো ধাৰণা নাছিলে বেগ এটা আছিলে বেগত আমাৰ জাতিৰ ওপৰত লিখা বিভিন্ন কিতাপে আছিলে কিতাপ পঢ়োঁ আৰু সংগ্ৰাম কৰোঁ তাৰ বাহিৰে আমাৰ একো উদ্দেশ্য নাছিলে কিন্তু তেনেধৰণে আমি কাম কৰিছিলোঁ কেতিয়াবা আপোনাক কম আমাৰ গোটেই সংগ্ৰামৰ কাহিনী আমি কিমান কষ্ট কৰিছিলোঁ তাৰ ল'ৰা এতিয়াও আছে কেতিয়াবা আমি সেই ল'ৰা 4-5 অকলে ভাবিব এই মিছা কথা কৈছে আমি একেলগে থকা ল'ৰা 4-5টা আমি বহিম 4-5টা আমাৰ কথাখিনি কম সঁচা নে মিছা কিমান কষ্ট কৰিছিলোঁ আমি আমাৰ এতিয়াও পৰেশ বৰুৱাৰ লগত থকা ল'ৰাখিনিক কোনোবাই উপলুঙা কৰিব পাৰে এই প্ৰায় আলফাৰ নামত কলংক বুলি কিমান কষ্ট কৰিছে আজি তাৰিখত আমিতো আগতে অসমৰ গাঁওবিলাকত অকণমান ঘূৰিব পাৰিছিলোঁ মুকলি বতাহ পাইছিলোঁ মুকলি হাৱা পাইছিলোঁ গাঁৱৰ ৰাইজৰ লগত ধেমালি কৰিব পাৰিছিলোঁ আজি তাৰিখত যোগাযোগৰ মাধ্যমবিলাক উন্নত হোৱাৰ লগে লগে প্ৰশাসনিক নেটৱৰ্কবিলাক ষ্ট্ৰং হোৱাৰ কাৰণে আলফাৰ ল'ৰাই গাঁৱত আজি তাৰিখত ভৰি দিবই নোৱাৰে দিয়াৰ লগে লগে ৰাষ্ট্ৰই গম পাই যায় গতিকে তেওঁলোকে ইমান কষ্ট আজি তাৰিখতো কৰিছে গতিকে সেই ল'ৰাখিনিৰ প্ৰতি আমাৰ শ্ৰদ্ধা আছে কোনোবাই যদি কৈ দিয়ে এই ল'ৰাবিলাক কাম নাই আমি নেমানো সেই ল'ৰাবিলাকে জাতিক ভাল পাই পেলাই গৈছে কি পাব কি নাপাব এইটো পিছৰ কথা ৰাষ্ট্ৰৰ কাৰণে তেওঁলোক সন্ত্ৰাসবাদী আমাৰ কাৰণে সন্ত্ৰাসবাদী নহয় আমাৰ কাৰণে তেওঁলোক জাতিৰ সৈনিক গতিকে সেই কথাখিনিও আমি অনুভৱ কৰিব লাগিব আলফাৰ কোনো ল'ৰাই ওপৰতে টকা ঘটিবৰ কাৰণে আলফালৈ নাই যোৱা কাৰণ আজিও তেওঁলোকো মৰিব পাৰে সংঘাতত তেওঁলোকে জাতিটোক ভাল পায়ে গৈছে গতিকে এই ল'ৰাবিলাকৰ প্ৰতিও আমাৰ সন্মান আছে খালি আমি বিচাৰোঁ যে আলফাৰ সেই গোটটোৱেও এটা সন্মানজনক আলোচনাত অংশগ্ৰহণ কৰক আৰু জাতিৰ অস্তিত্ব সুৰক্ষিত কৰক আজিৰ তাৰিখত জাতিৰ অস্তিত্ব সুৰক্ষিত কৰিব পৰাকৈ দৰদাম কৰিব পৰা যদি ক্ষমতা কাৰোবাৰ আছে সেইটো হৈছে পৰেশ বৰুৱা ছাৰ তাৰ বাহিৰে কোনো সংগঠন নাই কোনো এটা সংগঠন নাই যিটো সংগঠনে জাতিটোক সুৰক্ষিত কৰিব পাৰিব মই একদম গ্যাৰাণ্টি দি লিখিম
জাতিটোক সুৰক্ষিত কৰিব পৰা ব্যক্তি এজনে আছে, সেইটোৱে হৈছে পৰেশ বৰুৱা ছাৰ। গতিকে পৰেশ বৰুৱা ছাৰক সেইকাৰণে অনুৰোধ জনাম যে জাতিটোক সুৰক্ষিত কৰিব পৰাকৈ কিবা এটা কৰক, যিটো জাতিয়ে বিচাৰিছে। কি কৰে তেওঁলোকে ল'ব, কিন্তু সেই ল'ৰাখিনিৰ প্ৰতিও আমাৰ শ্ৰদ্ধা আছে। সেই ল'ৰাখিনিৰ ত্যাগখিনিকো আমি সদায় সন্মান দিবই লাগিব। তেওঁলোকেও জাতিটোৰ কাৰণে এই এসাঁজ ভাত খাই এসাঁজ ভাত নাখায়, সামৰিক বাহিনীৰ লগত যুদ্ধ কৰি মৰণপণ যুদ্ধ কৰি জীয়াই মানে কষ্ট কৰি পেলাই কণ্টকময় পথেৰে আগবাঢ়িছে কেৱল আমাৰ কাৰণে। এতিয়া প্ৰসংগত আহিল যেতিয়া কথাটো আমি দীঘলীয়া হৈ গৈ আছোঁ, যদিও চমুৱাই গৈ আছোঁ, যে যিসকল ছাত্ৰ ছাত্ৰী অসমৰ বৰ্তমান ইংৰাজী মাধ্যমত পঢ়িছে তেওঁলোকে কিন্তু অসমৰ বিষয়ে একো নাজানে। খুব লজ্জাজনক কথা। তেওঁলোকে না শংকৰদেৱৰ কথা জানে, না মাধৱদেৱৰ কথা জানে, না তেওঁলোকে ভগদত্তৰ কথা জানে, না তেওঁলোকে কামৰূপ কামাখ্যাৰ কথা জানে, না তেওঁলোকে তলাতল ঘৰ বা ৰংঘৰৰ কথা জানে। তেওঁলোকে আচলতে একোৱেই নাজানে, কাৰণ তেওঁলোকে ইংৰাজী কিতাপত কিছু কেৰিকুলাম পঢ়ি পেলাই তেওঁলোকে পাৰ হৈ গুচি যায়। আৰু সেইকাৰণে দেখা যায় যে জাতিটোৰ প্ৰতি এই ইংৰাজী মাধ্যমৰ যিবিলাক বিদ্যালয় তেওঁলোকে অসমীয়া ভাষাটোক গুৰুত্ব নিদিয়ে বুলি মই মাধ্যমৰ বিদ্যালয়বিলাক গুৰুত্ব নিদিওঁ, এই পেৰেণ্টছবিলাকক বিশেষকৈ তেওঁলোকৰ পিতৃ মাতৃসকলক মই পোনপটীয়াকৈ দোষাৰোপ কৰিব বিচাৰোঁ যে তেওঁলোকে কিন্তু অসমীয়া নপঢ়োৱাৰ কাৰণে তেওঁলোকে ল'ৰা ছোৱালীবিলাকে কিন্তু অসম সন্দৰ্ভত তেওঁলোকৰ জ্ঞান শূন্য। আমাৰ প্ৰফেশ্যনতে আমি দেখোঁ ইংৰাজী বেকগ্ৰাউণ্ডৰ পৰা যিবিলাক ল'ৰা ছোৱালী আহে তেওঁলোকে কিন্তু অসমৰ কাৰণে সাংবাদিকতা কৰিব আহে, কিন্তু অসমৰ বিষয়ে তেওঁলোকৰ ভাল ভৌগোলিক জ্ঞান বা সামাজিক জ্ঞান শূন্য। মানে দুখ লগাকৈ শূন্য। মই আপোনাক বহুত বানান চানানটো মই নকওঁৱেই, বানান স্পেলিং সেইবিলাকতো মই পাহৰিয়ে গ'লোঁ। মানে মোক এদিন এজন সুধিছিলে যে হিতেশ শইকীয়া কোন হয়, ক'ত কাম কৰে। মই তেওঁ ছেক্ৰেটেৰিয়েটত কাম কৰে বুলি কৈ থৈ উপায় নাই। তেওঁ কিন্তু কটন কলেজৰ পৰা মাছ কম কৰি আহিছিল। সেই সুধিছে যে প্ৰণৱ দা হিতেশ শইকীয়াৰ নাম হৈছে নেকি? মই শুনিছোঁ, কি কৰে? মই কটন ছেক্ৰেটেৰিয়েটত কাম কৰিছিল। তেওঁ শান্তিৰে গুচি গ'ল। দুখ লগা কথা, কাৰণ তেওঁলোকৰ অসমৰ জ্ঞান অত্যন্ত শূন্য। আৰু আপোনালোকৰ এই কিতাপ লৈ ফুৰা যিটো প্ৰৱণতা আছিলে, মই বিশ্বাস কৰোঁ যে এইটো হয়তো মাৰ্কচিজিমৰ কিতাপ হ'ব পাৰে বা সংগ্ৰামৰ কিতাপ হ'ব পাৰে, সেইবিলাক যিয়ে নহওক, কিন্তু সেইবিলাক কিতাপ অসমৰ সৈতে অসমীয়া ভাষাত আছে বা অসমৰ বুজিব পৰা এটা ভাষা আছিলে। এই যে এটা জেনেৰেশ্যনটোৱে যে এটা মিছ কৰিবলৈ গৈছে, এইটো আপোনাৰ ধাৰণাটো কি? চব এইটোত আচলতে সঁচা কথা ক'বলৈ গ'লে আমাৰ অভিভাৱকসকলৰ দুখটো আটাইতকৈ বেছি। আমি একেবাৰে কিতাপ পঢ়াৰ যিটো অভ্যাস সেইটো ক্ৰমান্বয়ে এৰি দিলোঁ। আমাৰ নতুন জেনেৰেশ্যনটো কিতাপ পঢ়াৰ অভ্যাসটো এৰি দিলে। ডিজিটেল মাধ্যমত ইমানেই আকৃষ্ট হৈ পৰিলে, মোবাইলটো তেওঁলোকৰ ইমানেই সংগী হৈ পৰিলে, ফলত আমি পৃথিৱীত কি হৈ আছে আমি বেলেগ চিন্তা কৰিবলৈ আমাৰ সময় নাই। মোবাইলটো লৈ পেলাই ব্যস্ত। জাতিটোৰ কেনেকৈ আগবঢ়াই লৈ যাব, জাতিটোৰ সংস্কৃতিৰ বিকাশ কেনেকৈ ঘটিব, জাতিটোৰ অন্যান্য সুখ দুখবিলাক কি, আমি কাহানিও অনুভৱ কৰিবলৈ চেষ্টা নকৰিলোঁ ডিজিটেল মাধ্যমত ব্যস্ত হৈ থকাৰ কাৰণে। আপুনি চাওক, আমাৰ প্ৰথম আমি যেতিয়া সৰু আছিলোঁ, আমাৰ সামাজিক শিক্ষাৰ প্ৰথম কিতাপখনে আছিলে বুঢ়ী আই সাধু। হয়নে? বুঢ়ী আই সাধুৰ যোগেদি আমি প্ৰথম সামাজিক শিক্ষাটো পাইছিলোঁ। তাত প্ৰত্যেকটো গল্পতে একোটা একোটা মেছেজ আছিলে, এটা ভাল মেছেজ। পঞ্চতন্ত্ৰ সাধু, বুঢ়ী আই সাধু, চৰিত্ৰ পাঠখনৰ যোগেদি আমি কেনেকৈ কাক সন্মান কৰিব লাগে, শিষ্টাচাৰখিনি আমি শিকিছিলোঁ। এই কিতাপবিলাক আজিৰ তাৰিখত নোহোৱা হৈ গ'ল বা কোনো পঢ়িবলৈ চেষ্টা নকৰা হৈ গ'ল। বা এইবিলাক আমাৰ নতুন মানে যিখিনি মধ্যবিত্ত লোক, তেওঁলোকে বুঢ়ী আই সাধুক উপলুঙা কৰিবলৈ ল'লে। এইবিলাক কিতাপ পঢ়ে নেকি? ল'ৰা ছোৱালীক বুঢ়ী আই সাধুৱে হওক, চৰিত্ৰ পাঠে হওক বা অসম বুৰঞ্জীয়ে হওক নিদিয়ে পঢ়িবলৈ, কাৰণ ল'ৰাটোৱে ইংৰাজীত পঢ়িছে, তাৰ এটা ষ্টেটাছ আছে, অসমীয়া পঢ়িব নাজানে বুলি গৌৰৱ কৰিব পৰা পৰিৱেশত লৈ গুচি গ'ল। মাক বাপেকে ভাল পায়, মোৰ ল'ৰাটোৱে অসমীয়া পঢ়িবলৈ নাজানো নহয়। ল'ৰাটোৱে যদি কয় মই এইখন কিতাপ নাজানো, পেপাৰখনো যদি কয় মই পঢ়িব নাজানো নহয়, মাক বাপেকে তাত গৌৰৱ অনুভৱ কৰে যে মোৰ ল'ৰাই অসমীয়া পেপাৰ পঢ়িব নাজানে, অসমীয়া কিতাপ পঢ়িব নাজানে, সেইটো গৌৰৱ অনুভৱ কৰে। আৰু যি আমাৰ ল'ৰা ছোৱালীবিলাকৰ সামাজিক যিটো দৃষ্টিভংগী সেইটো নোহোৱা হৈ গ'ল। গতিকে আজি কোনো অধিকাংশ ল'ৰাৰ সামাজিক দৃষ্টিভংগী নাই নহয়, চব ব্যক্তিকেন্দ্ৰিক। আৰু ইয়াৰ ফল পিছত পিতৃ মাতৃ পাব, আৰু পাইছে। উদাহৰণ আজিৰ তাৰিখত আপোনাৰ এই যে বৃদ্ধাশ্ৰমবিলাক বৃদ্ধি পাইছে। কিয় বৃদ্ধি পাইছে? আগতে আমি কেতিয়াবা কল্পনা কৰিব পাৰোঁনে মাকক বৃদ্ধাশ্ৰমত ৰখাৰ কথা? অসম্ভৱ কথা। আমাৰ জেনেৰেশ্যনৰ মানুহ কোনোবা ল'ৰাই অনুভৱ কৰিব পাৰিব নি মাকজনীক কেতিয়াবা বৃদ্ধাশ্ৰমত ৰাখি অহাৰ? কিন্তু এতিয়াৰ জেনেৰেশ্যনে মাক বাপেকক কিমান সোনকালে বৃদ্ধাশ্ৰমত ৰাখিব পৰা যায় তাৰে চিন্তা কৰে। কেলে? তেওঁলোকক আমিয়ে সামাজিক দৃষ্টিভংগী নিদিলোঁ। কাৰণ তেওঁলোক আমি ৰাতিপুৱাৰ পৰা গধূলিলৈকে পঢ়াত লগালোঁ, টিউশ্যন দিয়ালোঁ, বাহিৰত পঠিয়াই দিলোঁ, বাহিৰত তেওঁলোকে বহি মেলি ডাঙৰ হ'ল। আজিৰ তাৰিখত মই দেখা পাইছোঁ, যি পিতৃ মাতৃয়ে নিজৰ সন্তানক আমেৰিকাত পঢ়ে বুলি গৌৰৱ কৰিছিলে, সেই পিতৃ মাতৃয়ে মোক মুখত আহি পেলাই দুখ কৰিছে যে ভুল কৰিলোঁ,
আজি মোৰ ইমান বিপদৰ মুহূৰ্তটো বা বেমাৰ মুহূৰ্তটো মোৰ ল'ৰা বা মোৰ বোৱাৰীজনীৰ মোৰ কাষত নাই। মই গৌৰৱ কৰোঁ হয় মোৰ ল'ৰা আমেৰিকাত থাকে লোকৰ আগত, কিন্তু মোৰ ৰাতি চকুপানী টুকু যে মোৰ ল'ৰা আমেৰিকাত থাকিলে কি হ'ব, আজি এই বৃদ্ধ বয়সত মোক চাহ একাপ দিবলৈ পানী একাপ দিবলৈ বোৱাৰীজনীয়ে হওক বা ল'ৰা এটা নাই। সেই পৰিৱেশ আপুনি চাব, মাৰোৱাৰী মানুহ চাবচোন, নিজৰ পুতেক হওক জীয়েক হওক আমেৰিকাত পঢ়াব, লণ্ডনত পঢ়াব, ঘূৰি আনি পেলাই আকৌ নিজৰ বিজনেছত লগাই দিয়ে। তেওঁলোকক সেই হিচাপে প্ৰস্তুত কৰে, তেওঁলোকক লগৰ পৰা আঁতৰি যাব নিদিয়ে। আৰু আমাৰ মানুহবিলাকে কি ভাবে, মোৰ ল'ৰাটো পঢ়ি পেলাই দিল্লীত চাকৰি কৰক, আমেৰিকাত চাকৰি কৰক, লাগিলে দাহিলেও নাই, বৃদ্ধ বছৰ লাগিলে কেকাই বেকাই পেলাই বৃদ্ধাশ্ৰমত থাকি হ'লেও মৰিব। সেই পৰ্যায়ত আমি নতুন জেনেৰেশ্যনটোক সৃষ্টি কৰিছোঁ। মই সেইকাৰণে আজি কেইদিনমানৰ আগতে ডিগবৈত এখন গ্ৰন্থমেলা হৈছে, মই তাত কৈছোঁ যে অন্তত ল'ৰা ছোৱালীবিলাকক গ্ৰন্থমেলালৈ আনক আৰু গ্ৰন্থমেলাবিলাক অনুষ্ঠিত কৰক, গাঁওবিলাকত লাইব্ৰেৰী প্ৰতিষ্ঠা কৰক, বয়সস্থ মানুহবিলাকে অন্তত এটা লাইব্ৰেৰী প্ৰতিষ্ঠা কৰক, লাইব্ৰেৰীত কিতাপবিলাক ৰাখক, ল'ৰাক লাইব্ৰেৰীৰ পৰা কিতাপ আনি পেলাই পঢ়িবলৈ পঢ়াৰ প্ৰতি আকৃষ্ট কৰাওক। সি ল'ৰাবিলাকৰ মানসিকতাবিলাক বহল কৰিব, মনৰ ভিতৰৰ অন্ধকাৰ দুৱাৰবিলাক খুলি দিব। আপুনি জানেই নহয়, এটা বন্ধ কোঠালি আৰু কিতাপ নথকা ঘৰ একেই। হয়, খিৰিকীখন খুলি দিয়াৰ লগে লগে ৰুমটো যেনেকৈ পোহৰাই তোলে, ঠিক তেনেকৈ এখন কিতাপ পঢ়াৰ লগে লগে আপোনাৰ মনৰ দুৱাৰবিলাক খোল খাই যাব। গতিকে আমাৰ নতুন প্ৰজন্মৰ মনৰ দুৱাৰবিলাক খোল খাব পৰাকৈ আমি তেওঁলোকক সুবিধা নিদিলোঁ। গতিকে অন্ধকাৰে গোটেই মনৰ ভিতৰটো অন্ধকাৰ হৈ পৰিলে। গতিকে সামাজিক দায়বদ্ধতা নাই, কোনো ধৰণৰ সামাজিক চেণ্টিমেণ্ট নাই, কোনো ধৰণৰ জাতিটোৰ প্ৰতি অৰিহণা নাই, এক অন্ধকাৰ দিশলৈ আমি গৈ আছোঁ। গতিকে এইকাৰণে আপোনাৰ যোগেদি আমি সেইসকল পিতৃ মাতৃক আমি আহ্বান জনাইছোঁ যে নিজৰ সন্তানক সামাজিক কৰিবৰ কাৰণে চেষ্টা কৰক। সি জাতিটোৰ কাৰণেও লাভান্বিত হ'ব, পৰিয়ালটোৰ কাৰণেও লাভান্বিত হ'ব আৰু উঠি অহা নতুন প্ৰজন্মৰ কাৰণেও লাভান্বিত হ'ব। আজি আমি আলোচনা ইয়াতে সামৰিবলৈ ওলাইছোঁ। ইয়াত এটা কথা আজি এটা ইংগিত পালোঁ আজি যে অসমৰ ভৱিষ্যত অভিভাৱক কোন হ'ব পাৰে। অসমৰ ভৱিষ্যত অভিভাৱক সেইসকলেই হ'ব যিসকলে আজি খেতি পথাৰত আছে। তেওঁলোকে অসমৰ সামাজিক জীৱনৰ অভিভাৱক অথবা ৰাজনৈতিক জীৱনৰ অভিভাৱক যিকোনো এটা হ'ব পাৰে। দাদাই অৱশ্যে কৈছে আমি ৰাজনৈতিক হিচাপে নিবিচাৰোঁ, কিন্তু যেতিয়া অৰ্থনীতিটো নিজৰ হাতত থাকিব তেতিয়া ৰাজনীতিটোৰ নিয়ন্ত্ৰণ আহি যায়। এটা কথা থাকে, গৰু গাড়ীখন যদি আমি কল্পনা কৰোঁ, গৰুখিনিক যদি আমি অৰ্থনৈতিক স্বাধীনতা বুলি ভাবোঁ, গাড়ীখনক যদি ৰাজনৈতিক স্বাধীনতা বুলি ভাবোঁ, আমি যদি গৰুখিনিক যদি গৰু দুটাক যদি পিছুৱাই গাড়ীখন আগত দিওঁ, গৰু গাড়ীখন নাযায়। বাস্তৱত কথাটো এনেধৰণৰ যে যদি গৰু গাড়ীখন চলাব লগা হয়, গৰুকেইটা আগত যাবই লাগিব, পিছত গাড়ীখন থাকিব। এয়া গৰু গাড়ীৰ কথাটো এইকাৰণে ক'ব লগা হ'ল, এয়া আমাৰ অসমীয়া চহা জীৱনৰ এটা অংগ আছিল এসময়ত। আজিকালি বহুতে গৰু গাড়ী নেদেখে, কাৰণ আমাৰ অটোভান চটোভান আহি গ'ল ইত্যাদি। কিন্তু গৰুহালক যদি আমি অৰ্থনৈতিক স্বাধীনতা বুলি ভাবোঁ, তেতিয়াহ'লে গাড়ীখন আমাৰ ৰাজনৈতিক স্বাধীনতা। অৰ্থনৈতিক স্বাধীনতাৰ পিছে পিছে ৰাজনৈতিক স্বাধীনতা যায়। দাদাই আজি সেই ইংগিতটো দি থৈ গ'ল। সেই ইংগিতেৰে আমি বহুত কথা গম পালোঁ। আৰু দ্বিতীয় এটা কথা গম পালোঁ যে নতুন ৭০ দশকৰ সেই বন্ধুক লোৱা এটা প্ৰজন্ম আৰু আজিৰ ডিজিটেল প্ৰজন্মই যি কিতাপ পঢ়িব নিবিচৰা প্ৰজন্মৰ মাজত যি সংঘাত আৰু প্ৰভেদ আহিছে, এই প্ৰভেদে আমাক কিমান বিপদত পেলাব পাৰে সেই কথা আমি গম পালোঁ। এই ক্ষেত্ৰত সেইকাৰণে আমি আমাৰ যিসকল পিতৃ মাতৃ আছে, অভিভাৱক আছে, তেওঁলোকলৈ আমাৰ বিনম্ৰ অনুৰোধ, ল'ৰা লাগিলে আপোনাৰ জাৰ্মান লেংগুৱেজতে পঢ়াওক, ইটালিয়ান লেংগুৱেজতে পঢ়াওক, ইংৰাজী লেংগুৱেজতে পঢ়াওক, মোৰ কোনো আপত্তি নাই, কিন্তু শিপাডাল ঢিলা হ'বলৈ নিদিব। যিডাল শিপাৰ সৈতে আমাৰ শংকৰ ৰাজন জড়িত হৈ আছে, যিডাল শিপাৰ সৈতে আমাৰ কামাখ্যা উগ্ৰতৰাৰ পৰা আৰম্ভ কৰি ৰংঘৰ, তলাতল ঘৰৰ পৰা আৰম্ভ কৰি প্ৰতিমা মন্দিৰ, আমাৰ সেয়া ৰাজবাৰীৰ পৰা আৰম্ভ কৰি ধুবুৰীৰ সেই আমাৰ গুৰুদ্বাৰ যি আছে, টেগ বাহাদুৰৰ গুৰুদ্বাৰ, সেই সকলোখিনি কিন্তু আমাৰ সেই শিপাডালৰ সৈতে জড়িত। নগাঁৱৰ সেই পুৰণি গীৰ্জাটোও সেই শিপাডালৰ সৈতে জড়িত। অৰ্থাৎ মাজুলী সত্ৰকেইখনো সেই শিপাডালৰ সৈতে জড়িত। এই শিপাডাল কিন্তু আমাৰ নতুন প্ৰজন্মৰ পৰা যাতে বিচ্ছিন্ন কৰি নিদিয়ে, সেয়েহে এই আলোচনাৰ জৰিয়তে আমাৰ যিসকল অভিভাৱক আছে তেওঁলোকক মই কৰজোৰেৰে বিনম্ৰভাৱে প্ৰণিপাত কৰি অনুৰোধ জনালোঁ। ধন্যবাদ।